আজি আমাৰ এটি শুভ লক্ষণ যে আমাৰ হাঁহচৰাৰ অংকুৰণ সত্ৰীয়া বিদ্যালয়ৰ এটা শুভ দিন আহিছে। ইয়াত এই অনুষ্ঠানটিত আমাৰ গুৰুজনাৰ শ্ৰেষ্ঠ নৃত্য গীত বাদ্যৰ শিক্ষা প্ৰদান কৰি থকা হৈছে। আজি 4টা বছৰ অতিক্ৰম কৰিছে ইতিমধ্যে। এই বছৰ 2022 আৰু 23 বছৰ 23 আৰু 24 বৰ্ষৰ মানে CCRT চেণ্টাৰ ফৰ কালচাৰেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং সৰ্বভাৰতীয় যিটো স্কলাৰশ্বিপ, এই খোল বাদ্যত আমাৰ এটি ছাত্ৰই বৃত্তি পাবলৈ সক্ষম হৈছে। তেওঁৰ নামটো হ'ল অম্লানজ্যোতি ফুকন। গতিকে আমাৰ এই স্কুলখনৰ এটি সৌভাগ্যৰ দিন। গুৰুজনাই যি নৃত্য গীত বাদ্য সৃষ্টি কৰিলে অংকীয়া ভাওনাকে ধৰি, এই সংস্কৃতিৰ মাধ্যমেদি এক মানৱ সম্পদ সৃষ্টিৰ এই উদ্দেশ্য আছিল গুৰুজনাৰ। গতিকে সেই উদ্দেশ্যই আমি আগত ৰাখি এই ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিক আৰু ভক্তিভাৱৰ শিক্ষা প্ৰদান কৰিবলৈ আগবাঢ়িছো। তেওঁলোকক যেন এক সফল মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব পাৰো, তেওঁলোকক যাতে আগবঢ়াই দিব পাৰো। আমাৰ সকলো এই অংকুৰণৰ উদ্যোক্তাসকলৰো সেই উদ্দেশ্য, আমাৰো সেই একেই উদ্দেশ্য। সেই উদ্দেশ্য ৰাখিয়ে তেওঁলোকক শিক্ষা প্ৰদান কৰি থকা হৈছে। বৰ্তমান এই যি CCRTৰ স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটো আমাৰ সত্ৰীয়া বিষয়বিলাকত মোৰ এটি মানে অনুৰোধ আছে, বিশেষকৈ আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰলৈকে, যে আমাৰ CCRTৰ আমাৰ সত্ৰীয়া বিষয়টোত যিমান ছাত্ৰ ছাত্ৰী বৰ্তমান অৱস্থাত হৈছে 1000-1500 ইমানমান নৃত্য গীত বাদ্যত ছাত্ৰ ছাত্ৰী আহে এই স্কলাৰশ্বিপ দিবৰ কাৰণে। কিন্তু যিমান ছাত্ৰ ছাত্ৰীয়ে সিলেক্ট হ'ব লাগে সিমানক দিব নোৱাৰে, তাৰমানে ইমান আমাৰ কোটা নাথাকে অসমৰ কাৰণে। কিন্তু অন্যান্য ভাৰতীয় শাস্ত্ৰীয় নৃত্য বা বাদ্যৰ বহুত ছাত্ৰ ছাত্ৰীক ইয়াত সিলেক্ট কৰা দেখা যায়। উৰিষ্যাৰ উৰিষ্যী নৃত্য, ভাৰত নাট্যম, কথক, কথাকলি বা হিন্দুস্তানী সংগীত, এই বিষয়বিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক হয়, কিন্তু আমাৰ সত্ৰীয়াৰ অধিক কম হয়। এই সুযোগতে মই অনুৰোধ জনাব বিচাৰিম আমাৰ মুৰব্বীসকললৈ যে আমাৰ সত্ৰীয়া বিষয়টোতো যিহেতু এক সৰ্বভাৰতীয় এক শাস্ত্ৰীয় নৃত্য, সত্ৰীয়া নৃত্য, সেইকাৰণে এই নৃত্যৰ বিষয়বিলাকতো যেন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা আৰু বৃদ্ধি হয়, অধিক ছাত্ৰ ছাত্ৰীয়ে যেন এই বৃত্তিবোৰ পাবলৈ সক্ষম হয়, সেইবাবে মই এই সুযোগতে আহ্বান জনাই ৰাখিলো। আৰু আমাৰ যি ছাত্ৰ ছাত্ৰী আছে এওঁলোকে গীতৰ শিক্ষা নাই লোৱা, বাদ্য আৰু নৃত্য আৰু অংকীয়া ভাওনা তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। কালীয় দমন নাটকখন তেওঁলোকে মঞ্চস্থ কৰিলে প্ৰথম অৱস্থাতে, তাৰ পিছৰ পৰাই তেওঁলোকে ক্ৰমান্বয়ভাৱে সংগীত সত্ৰৰ অধীনত পৰীক্ষা দি তেওঁলোক আগবাঢ়ি গৈ আছে। আৰু তেওঁলোকৰ উত্তৰ কামনা কৰিছো আমাৰ এই অংকুৰণ সত্ৰীয়া বিদ্যালয় দীৰ্ঘজীৱী হওক আৰু ছাত্ৰ ছাত্ৰীসকল যেন আৰু আগবাঢ়ি যাব পাৰে, এই অঞ্চলৰ যেন গৌৰৱ কঢ়িয়াই আনিব পাৰে সৰ্বভাৰতীয় পৰ্যায়ত, সেয়াই মই আশা কৰিছো।